বিটিআৰ চৰকাৰৰ কোকৰাঝাৰত শপত গ্ৰহণ 12 পাৰিষদে শপত ললে কাৰ্যবাহী সদস্য হিচাপে হাগ্ৰামাৰ মন্ত্ৰীসভাত 2 মহিলা হল কাৰ্যবাহী মহিলা সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি দুগৰাকীক গুৰু দায়িত্ব বড়োভূমিত 12 পাৰিষদে ললে শপত গুৰু দায়িত্ব মোৰপাতি ললে মহিলা পাৰিষদ মুনমুন ব্ৰহ্ম আৰু বেগম আখতাৰা আহমেদে মাননীয় মুনমুন ব্ৰহ্ম বাইদেউ মই আৰু মুনমুন ব্ৰহ্ম বাইদেউ আমি দুজনীয়ে আজি শপত ললো আমি আমাৰ দুজনকে বিপিএফ দলে টিকেট প্ৰদান কৰিছিলে প্ৰথমে মই আমাৰ চিফ মাননীয় হাগ্ৰামা মহিলা ৰিচাৰ আৰু ডেপুটি চিফ আমাৰ ৰিহন দৈমাৰী ছাৰলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা যাচিছোঁ কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰতিগৰাকী কাৰ্যবাহীয়ে শপত ললে দায়িত্ব সততা আৰু নিষ্ঠাৰে সেৱা কৰাৰ আমি সুচাৰুৰূপে আমাৰ এই গভৰ্ণমেণ্টৰ সদায় নিৰ্দেশ আদেশ যিবিলাক চিফ হিচাপে মাননীয় হাগ্ৰামা মহিলা ৰিচাৰ আৰু ডেপুটি চিফ হিচাপে আমাৰ যি ৰিহন দৈমাৰী ছাৰ তেওঁলোকৰ লগত আলোচনা বিবেচনা কৰি মই মোৰ দায়িত্বভাৰ মই আগবঢ়াই লৈ যাম মহিলা সবলীকৰণৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰথমবাৰৰ বাবে কাৰ্যবাহী সদস্যৰ গুৰু দায়িত্ব অৰ্পণ কৰিলে মুনমুন আৰু আখতাৰা গধুৰ দায়িত্ব সুচাৰুৰূপে পালনৰ অংগীকাৰ দুয়োৰে ভাল লাগিছে ডিপাৰ্টমেণ্ট ৱাইজ মই আৰবান ডেভেলপমেণ্টৰ হেৰিটো পাইছোঁ খুব ভাল লাগিছে আৰু কি কাম কৰিবলৈ সুবিধা আছে সকলো ধৰণৰ এক্সপ্ল'ৰ কৰি পেলাই টাউনটো ধুনীয়াকৈ কৰা হ'ব মহিলাসকলক বিচিটিচি মেম্বাৰবিলাককো 50-50 অধিকাৰ ইতিমধ্যে দিছে ইতিমধ্যে আমি বিচিটিচিবিলাক আপোনালোকে নটিফিকেশ্যন দিন পিছত পাব যে 50% মহিলাসকলক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবৰ কাৰণে তেওঁলোককো ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে ক্ষমতা তেওঁলোকক প্ৰদান কৰিছে কৃষকৰ পথাৰত পানী যোগানৰ দায়িত্ব লাভ কৰিলে গণেশ কছাৰীয়ে মই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট পাইছোঁ আৰু সেই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ জৰিয়তে আজি বিটিচি অঞ্চলত বসবাস কৰা যিবিলাক কৃষকসকল আছে কৃষকসকলৰ খেতি পথাৰত পানী যোগান ধৰাই মোৰ মূল উদ্দেশ্য হ'ব বিপিএফৰ অতি প্ৰভাৱশালী নেতা ৰবিৰাম নাৰ্জাৰীয়েও শপত ললে কাৰ্যবাহী সদস্য হিচাপে পবিত্ৰ সন্ধিখনত প্ৰথমতে মই হাগ্ৰামা মহিলাই ডাঙৰীয়া দেশ আমাৰ বিটিচিৰ চিফ তেখেতলৈ মই গভীৰভাৱে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ তেখেতে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখি পেলাই আজি তেখেতৰ যিটো এক্সিকিউটিভ কাউন্সিলৰ যিটো আমাৰ টীম আছে সেই টীমত মোক এজন সদস্য হিচাপে তেখেতে যিহেতু অন্তৰ্ভুক্ত কৰিছে আৰু তেখেতক ইয়াৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ জনপ্ৰতিনিধি হিচাপে ৰবিৰামৰ অভিজ্ঞতা কিমান তাৰো কৰিলে বৰ্ণনা মই MLA হিচাপে 10 বছৰ আজি অসমত কাম কৰি আছোঁ অসম বিধানসভাত থাকি কাম কৰি আছোঁ মই এই MLA হোৱাৰ মানে বাহিৰেও আকৌ বিটিচিৰ এজন MCLA হিচাপেও মই 2010ত আহিছিলোঁ আৰু ইয়াত MCLA হিচাপে মোৰ এটা অভিজ্ঞতা আছে আজি মই EM হিচাপে কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ দায়িত্ব লাভ কৰি প্ৰতিগৰাকী পাৰিষদে ধন্যবাদ আৰু প্ৰশংসাৰে উপচাই পেলালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ কোকৰাঝাৰৰ পৰা সমৰ বসুমতাৰীৰ ৰিপৰ্ট DY 365